সব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আৰু কিবা অসুবিধা হ'লে আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে মেছেজ কৰিব, আমি পৰাপক্ষত আপোনালোকক সহায় কৰিম। যি কি নহওক, আজি আমাৰ এই ভিডিঅ'টো বনোৱাৰ মুখ্য উদ্দেশ্য হৈছে গোৱালপাৰাৰ যি ন্যায়পালিকা আছে তাত এটা নিম্ন বৰ্গৰ সহায়কৰ পদ খালী হৈছে। সেই পদটিত এপ্লাই আপোনালোকে কেনেকৈ কৰিব, লাষ্ট ডেট কেতিয়া, এপ্লাই প্ৰচেছটো অনলাইন নে অফলাইন, সেই সকলো কথা আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তেই গম পাব। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাওক আৰু পাৰিলে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই যি গোৱালপাৰা জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট 2024 বৰ্ষৰ ওলাইছে, নেম অফ দ্য পোষ্ট হৈছে LDA অৰ্থাৎ লোৱাৰ ডিভিজন এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট আছে এটা। আপোনালোকে ইয়াত মন্থলি চেলাৰী লাভ কৰিব 14,000ৰ পৰা 70,000, যিটো হৈছে গ্ৰেড পে', আৰু 6,200 টকাৰ যিটো গ্ৰেড পে' আপোনালোকে লাভ কৰিব, প্লাছ 14,000ৰ পৰা 70,000 আপোনালোকে বেছিক পে' লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ ফাৰ্ষ্ট মান্থৰ চেলাৰীটো হ'ব মিনিমাম 22,000ৰ পৰা 23,000। এইটো একেবাৰে গভৰ্ণমেণ্ট জব হয়, কোনো ধৰণৰ প্ৰাইভেট ছেক্টৰৰ জব নহয়। গতিকে আপোনালোকে দেৰি নকৰি এই জবটো এপ্লাই কৰি দিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন, হয় আপোনালোক আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব। আৰু লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব মিনিমাম 6 মান্থছৰ, অৰ্থাৎ 6 মাহৰ আপোনালোকৰ ডিপ্ল'মাৰ চাৰ্টিফিকেট কম্পিউটাৰত থাকিলেই হ'ল। আৰু তাৰ লগতে আপোনালোকৰ কম্পিউটাৰৰ যি জ্ঞান সেইটো আপোনালোকৰ থকাটো যথেষ্ট জৰুৰী। বেছিকৈ MS Word, MS Excelত কৰাৰ আপোনালোকৰ অভিজ্ঞতাটো থকাটো জৰুৰী। আৰু বয়সৰ সীমাটোৰ কথা যদি এই চাকৰিটোৰ বাবে কওঁ, তেন্তে 18 বছৰৰ পৰা 40 বছৰ ধাৰ্য কৰা হৈছে। আৰু কাষ্ট ৱাইজ আপোনালোকক অৰ্থাৎ ST আৰু SC হ'লে 5 বছৰ, OBC MOBC হ'লে 3 বছৰ, আৰু এক্স ছাৰ্ভিচমেন হ'লে 2 বছৰ, আৰু PWD কেণ্ডিডেট হ'লে 10 বছৰ ৰিলেক্সেশ্যন পায়। যদি আপোনালোকে সেই ৰিলেক্সেশ্যনটো বিচাৰে, তেন্তে আপোনালোকে ৰিকুৱাৰ্ড যিটো ধৰি লওক কাষ্টত যদি আপোনালোকে ৰিলেক্সেশ্যন বিচাৰিছে, তেন্তে আপোনালোকে কাষ্টৰ চাৰ্টিফিকেট প্ৰভাইড কৰিব লাগিব। PWDত আপোনালোক যদি কেটেগৰী হয়, তেন্তে আপোনালোকে PWD চাৰ্টিফিকেট প্ৰভাইড কৰিব লাগিব। যি কি নহওক, এতিয়া কথাটো হ'ল আমি এই চাকৰিটো এপ্লাই কেনেকৈ কৰিম। এই চাকৰিটো এপ্লাই প্ৰচেছটো একেবাৰে অফলাইন প্ৰচেছ, কোনো ধৰণৰ অনলাইন প্ৰচেছ ইয়াত কৰা হোৱা নাই। আৰু আপোনালোকে কি কৰিব লাগিব, আছাম গেজেট পাৰ্ট 9 অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ফিল আপ কৰি ল'ব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত যদি ফিল আপ কৰোঁতে কিবা অসুবিধা হয়, তেন্তে আমাৰ চেনেলৰ যিটো এটা ভিডিঅ' আছে ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেকৈ ফিল আপ কৰিব, সেইটো আপোনালোকে চাই ল'ব, আপোনালোকৰ সহায়ক হ'ব। ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে এই জবটোৰ কাৰণে জৰুৰী যিমানবিলাক আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেললৈকে চাৰ্টিফিকেট আছে, মেট্ৰিকৰ এডমিট আছে, কাষ্ট চাৰ্টিফিকেট আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট আছে, সেই সকলোবিলাক জেৰক্স কৰি মেলি ছেল্ফ এটেষ্টেড কৰি ফৰ্মখনৰ সৈতে গাঁঠি দিব। ফৰ্মৰ সৈতে 2খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দিবলৈ আপোনালোকে কিন্তু নাপাহৰিব। এই সকলোবিলাক কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, আমাৰ স্ক্ৰীণত দেখা দিয়া যিটো এড্ৰেছ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, সেই এড্ৰেছটোত আপোনালোকে বাই পোষ্ট পঠিয়াব পাৰে। নহ'লে বা আপোনালোকে যদি ঘৰটো গোৱালপাৰা ডিষ্ট্ৰিক্টতে হয়, তেন্তে আপোনালোকে সেই জুডিচিয়েৰী যিটো ডিপাৰ্টমেণ্ট আছে অৰ্থাৎ DC অফিচৰ যিটো ডিপাৰ্টমেণ্ট আছে, তাত গৈ আপোনালোকে ফৰ্মখন ছাবমিট কৰিব পাৰে। যদি কোনোবাই বাই পোষ্ট এই ফৰ্মখন ছাবমিট কৰিব বিচাৰে, তেন্তে তেওঁলোকে এনভলপটোৰ ওপৰত কোনটো পোষ্টত এপ্লাই কৰিছে সেইটো আপোনালোকে লিখি দিব। আৰু লগতে আপোনালোকে এই যিটো ডিষ্ট্ৰিক্ট লেভেল ছাৰ্ভিচ অথৰিটি গোৱালপাৰা আছে, সেইটোত 7 অক্টোবৰৰ ভিতৰত আপোনালোকৰ ফৰ্মখন পঠাই দিব, যাতে 7 অক্টোবৰৰ ভিতৰত ফৰ্মখন তাত পাইগৈ। 7 অক্টোবৰৰ পিছত যদি আপোনালোকৰ ফৰ্মখন পাইগৈ, তাক কিন্তু একচেপ্ট কৰা নহ'ব। এতিয়া কথাটো হ'ল এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো 11 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 9 তাৰিখ অৰ্থাৎ 9 অক্টোবৰ 2024। কিন্তু তথাপি তেওঁলোকে কিন্তু আপোনালোকৰ ফৰ্মখন 7 অক্টোবৰৰ ভিতৰতহে মাগিছে। এতিয়া কথাটো হ'ল
এই যে আমি ফৰ্মখন ফিল আপ কৰিলোঁ, পোষ্টটোৰ কাৰণে এপ্লাই কৰিলোঁ, এতিয়া আমি কেনেকৈ গম পাম যে এই পোষ্টটোত আমি চিলেক্ট হৈছোঁ নে কিবা ইণ্টাৰভিউ পাতিব? আপোনালোকে গোৱালপাৰা জুডিচিয়াৰী যি অফিচিয়েল ৱেবছাইট আছে, যিটো আমি আমাৰ ডেছক্ৰিপশ্যন বক্সত উল্লেখ কৰি দিম, সেইটোত আপোনালোকে ৰেগুলাৰ ভিজিট কৰি থাকিব, তেতিয়া আপোনালোকক সেই নটিফিকেশ্যনটোৰ বিষয়ে গম পাব। সাধাৰণতে এনেকুৱা পোষ্টবিলাকৰ কাৰণে তেওঁলোকে প্ৰথমতে শ্বৰ্ট লিষ্টেড কৰে কেণ্ডিডেটবিলাকক। শ্বৰ্ট লিষ্টেড কৰাৰ পিছত মেক্সিমাম এটা পোষ্টৰ কাৰণে 10জন কেণ্ডিডেটক মাতি পঠিয়ায় আৰু তেওঁলোকৰ মাজতে 20জনক তেওঁলোকে বাছি উলিয়ায়। আপোনালোকে সকলোৱে নাভাবিব যে আমি এপ্লাই কৰিলোঁ, আমাক সকলোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। ইণ্টাৰভিউৰ কাৰণে সেই বাছি কেইজনমানকহে তেওঁলোকে চিলেক্ট কৰে আৰু সেই চিলেক্টিভ কেইজনকহে তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে মাতি পঠিয়ায়। আৰু এই ইণ্টাৰভিউত বিশেষকৈ ৰিটেন এক্সাম এটা হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ অৰ্থাৎ ভাইভা ভইচ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামটো আৰম্ভ হ'ব। আৰু এই পোষ্টটো সম্পূৰ্ণভাৱে গভৰ্ণমেণ্ট জব হয়, কোনো ধৰণৰ কণ্টেক্সুৱেল জব নহয়। গতিকে আপোনালোকে এই পোষ্টটোত দেৰি নকৰি সোনকালে এপ্লাই কৰি দিয়ক। কিবা যদি অসুবিধা হয় তেন্তে আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, তাত আমি আপোনালোকক সহায় কৰিম। গতিকে ইয়াকে কৈ আজি এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। এনেকৈ আমাক ছাপোৰ্ট কৰি থাকিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব আৰু আমাক দিহা পৰামৰ্শ আগবঢ়াই থাকিব। গতিকে ধন্যবাদ। জয় আই অসম।